ইয়াৰ পিছতে আমাৰ আমি পিছত কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ মাফলাৰ দিম দেই নামকেইটা কৈ যাম জংগী নাথ লীনা লিম্বু তুলা প্ৰজা ব্লক কমিটিৰে প্ৰধান সবিয়া মুন কমিটিৰ গীতালি পাঠক জ্যোৎস্না ধানোৱা কল্পনা শৰ্মা অম্বিকা দেৱী মনশ্ৰী বড়ো মীনাক্ষী মুছাহাৰী মামুনি বড়ো ৰূপা লোহাৰ সমাই মনোয়াৰা গীতা ডেকা জিতেন বড়ো আনন্দ কমিটিৰ পৰা পঠোৱা হৈছে আৰু ইয়াৰে আমাৰ তেখেতে আপোনালোকৰ জনাইছে ভাৱত কৰিছে গোটেই তেখেতে মানে চোৱা চিন্তা তত্ত্বাৱধান চব তেখেতে কৰি গৈছে মানে এই সদস্য অন্তৰ্ভুক্ত তো আপোনালোকে যোগাযোগটো ৰাখি থাকিব যিহেতু আমাৰ নোটাইছাৰ কামৰ মানে সকলোকে ধন্যবাদ জনাইছোঁ আজিৰ এই জইনিং কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ তো মই প্ৰথমে আমাৰ পলিটিকেল এডভাইজাৰ হিচাপে থাকে আমাৰ ৰাধেশ্যাম ৰায় তেখেত আমাৰ প্ৰথমে আদৰণি জনাবৰ কাৰণে যি ৰৈ যোৱা যিখিনি বিজেপিৰ দলৰ কৰ্মকৰ্তাসকল আছিল আমি যিহেতু মানে বহুত প্ৰগ্ৰাম লৈও প্ৰগ্ৰামকেইটা আমি কেঞ্চেল কৰিব লগা হ'ল আজি মোটামুটি 100 জনক লৈ পেলাই আকৌ বিজেপি দলত আমি নতুনকৈ আজি যোগদান কৰিছোঁ যোগদান এই কাৰ্যসূচীত আমাৰ ওদালগুৰি জিলা কমিটিৰ সাধাৰণ সম্পাদক জয়কান্ত শৰ্মা ডাঙৰীয়া আছিল আৰু সাধাৰণ সম্পাদক আমাৰ জয়সং বড়ো ডাঙৰীয়া আছিল এই দুজনৰ নেতৃত্ব লৈ পেলাই আজি 100 জনীয়া এটা বিপিএফ দলৰ পৰা বিজেপি দললৈ নতুনকৈ আমি যোগদান কাৰ্যসূচী আৰম্ভ কৰোঁ তাতে বিশেষকৈ নোনাইচেৰপাং ব্লক কমিটিৰ সভানেত্ৰী ফুলকুমাৰী বাইদেউ চেণ্ট্ৰেল গোৰ্খাৰ আমাৰ প্ৰবীণ নেৱাৰ ডাঙৰীয়া তাৰপিছত আগতে বিপিএফৰ ফাউণ্ডাৰ আমাৰ ভীম লংচাল ডাঙৰীয়া তাৰপিছত আকৌ মানে বিগত নেতা আজি যিহেতু মানে বিজেপি দলত যোগদান কৰিলে তো বৰ্তমান অহা দিনত ইয়াতে আৰু বেলেগ বিকল্প নাই আৰামত আমাৰ বিজেপি দলে এই নোনাইচেৰপাংটো দখল কৰিবলৈ সক্ষম হ'ব।